হেল্ল' গাইজ, এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ। জিলাৰ ভিতৰত পদ সৃষ্টি, শিক্ষক বদলিৰ দায়িত্ব বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ। তো সমগ্ৰ শিক্ষাৰ ফালৰ পৰা এটা বহুত ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ এটা বাতৰি আহিছে। তো বাতৰিটো হৈছে যে সমগ্ৰ শিক্ষাৰ সঞ্চালক অৰ্থাৎ ডাইৰেক্টৰৰ পৰা এটা ইম্পৰ্টেণ্ট নোটিছ আহিছে। তো জিলাৰ ভিতৰত অৰ্থাৎ ডিষ্ট্ৰিক্টৰ ভিতৰত পদ সৃষ্টি অৰ্থাৎ নতুনকৈ পোষ্ট ক্ৰিয়েট কৰা কিংবা শিক্ষক বদলিৰ দায়িত্ব কিংবা টিচাৰ ট্ৰেন্সফাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকক অৰ্থাৎ ইন্সপেক্টৰ অফ স্কুলছৰ 31 মাৰ্চৰ ভিতৰত দিব লাগিব প্ৰতিবেদন। আপোনালোকে এটা প্ৰতিবেদন দিব লাগিব। এতিয়াৰ পৰা এখন জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে সৃষ্টি কৰিব পাৰিব শিক্ষকৰ পদ। কেৱল পদ সৃষ্টি কৰা নহয়, জিলাখনৰ ভিতৰতে বদলি কৰাৰ কৰ্তৃত্ব ৰাজ্যৰ শিক্ষা বিভাগেই বিদ্যালয়সমূহৰ পৰিদৰ্শকক দিছে। শিক্ষা হেতু এপতে থকা তথ্যৰ ভিত্তিত বিদ্যালয়সমূহৰ পৰিদৰ্শকে বিদ্যালয় শিক্ষক আৰু শিক্ষাৰ্থীৰ অনুপাত পৰ্যবেক্ষণ কৰি চাই যিখন বিদ্যালয়ত শিক্ষকৰ প্ৰয়োজন আছে তালৈ শিক্ষকৰ বেছি টকা বিদ্যালয়ৰ পৰা বদলি কৰি আনিব লাগিব শিক্ষকে সেই নিৰ্দিষ্ট বিদ্যালয়খনলৈ। অৰ্থাৎ যে বিদ্যালয়ত বেছি শিক্ষক আছে অৰ্থাৎ নিয়মতকৈ বেছি শিক্ষক আছে সেই বিদ্যালয়ৰ পৰা শিক্ষক ট্ৰেন্সফাৰ কৰি যে বিদ্যালয়ত শিক্ষক নাই সেই বিদ্যালয়ত ট্ৰেন্সফাৰ কৰিব লাগিব অৰ্থাৎ স্থানান্তৰিত কৰিব লাগিব। আৰু ইতিমধ্যে ৰাজ্যৰ সমগ্ৰ শিক্ষা বিভাগৰ প্ৰকল্প সঞ্চালকে প্ৰতিবেদন জিলাৰ প্ৰাথমিক বিদ্যালয়সমূহৰ পৰিদৰ্শক অৰ্থাৎ ডেপুটি ইন্সপেক্টৰ আৰু জিলা প্ৰাথমিক শিক্ষা বিদ্যালয় DO DMC এইবিলাকলৈ এটা নোটিছ আহিছে। এই সম্পৰ্কিত নিৰ্দেশনা জাৰি কৰিছে মিছন সঞ্চালকালয়ে অৰ্থাৎ মিছন ডাইৰেক্টৰে কি কৰিছে প্ৰেৰণ কৰা নিৰ্দেশটোত প্ৰতিখন জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কিমানখন বিদ্যালয়ত কিমানটা পদ সৃষ্টি কৰা হ'ল আৰু কিমানক বদলি কৰা হ'ব তাৰ সবিশেষ তথ্য 31 মাৰ্চৰ ভিতৰত শিক্ষা বিভাগক জমা দিবলৈ জনাইছে। এই নিৰ্দেশৰ পৰা এটা কথা স্পষ্ট হৈ পৰিল যে অদূৰ ভৱিষ্যতে ৰাজ্যৰ বিদ্যালয়সমূহত নতুনকৈ শিক্ষক নিযুক্তি দিয়া নহ'ব আৰু শিক্ষকৰ বদলীকৰণ এখন জিলাৰ বিদ্যালয়সমূহৰ মাজতে হ'ব। আনহাতে প্ৰসূতিকালীন ছুটীত থকা শিক্ষকৰ পদতো ছুটীৰ সময়ছোৱাৰ বাবে নতুন শিক্ষক বদলি কৰি অনা হ'ব। অৱশ্য এই সকলো নিৰ্ভৰ কৰিব বিদ্যালয়সমূহৰ শিক্ষাৰ্থীৰ অনুপাতৰ ওপৰত। শিক্ষাৰ্থীৰ অনুপাতৰ ওপৰত কিমান শিক্ষাৰ্থী আছে, কিমান অৰ্থাৎ ষ্টুডেণ্ট আছে আৰু কিমান শিক্ষক আছে, কিমান টিচাৰ আছে তাৰ ৰেচিঅ'ৰ ওপৰত নিৰ্ভৰ কৰি তাৰ অনুপাতৰ ওপৰত ডিপেণ্ড কৰি সেইটো নিৰ্ভৰ কৰিব। অৰ্থাৎ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ হওক, DMC হওক কিংবা DE ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ হওক কিংবা DEO কিংবা DI হওক কিংবা IS ইন্সপেক্টৰ অফ স্কুল হওক কিংবা ব্লক লেভেল BMC ব্লক মিছন কোঅৰ্ডিনেটাৰ, BO ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ, তাৰ পাছত SI স্কুল ইন্সপেক্টৰ সকলো শিক্ষা বিভাগৰ অফিচাৰসকল নোটিছ আহিছে মিছন কোঅৰ্ডিনেটৰৰ পৰা অৰ্থাৎ ষ্টেট মিছন কোঅৰ্ডিনেটাৰৰ ফালৰ পৰা সৰ্বশিক্ষাৰ ফালৰ পৰা সকলো ডিষ্ট্ৰিক্টৰ সকলো জিলাৰ আধিকাৰিকলৈ ইম্পৰ্টেণ্ট নোটিছ আহিছে। তো শিক্ষা বিভাগ চাকৰি সম্বন্ধে সকলো ইনফৰমেশ্যন পাবৰ বাবে কাইণ্ডলি আপোনালোকে মোৰ ইউটিউব চেনেল এডুকেশ্যনেল নিউজ 11 ছাবস্ক্ৰাইব কৰি লগতে থকা নটিফিকেশ্যন অল অপশ্যনত ৰাখিব। যেতিয়া মই ভিডিঅ' আপলোড কৰিব তেতিয়া আপোনালোকে পাই যাব। আৰু মোৰ ফেচবুক পেজটো ডিজিটেল ইণ্ডিয়া নিউজ আপোনালোকে ফ'ল' কৰি ৰাখিব। থেংক ইউ অল অফ ইউ।